মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' চাই অধিক কিবা জানিবলগীয়া থাকিলে বা কিবা ৰৈ গ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তোমালোকে তাৰ জৰিয়তে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় ৩ অখণ্ড সংখ্যাৰ পাটিগণিত পাঠটিৰ পৰা 2018 চনৰ HSLC এক্সামত 5টা প্ৰশ্ন আহিছিল। প্ৰশ্ন নং 4, প্ৰশ্ন নং 25, প্ৰশ্ন নং 26, 27 আৰু প্ৰশ্ন নং 41। এতিয়া আমি এই প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ সন্মুখত আছে প্ৰশ্ন নং 4। ধৰা হ'ল A, B, Q তিনিটা ধনাত্মক অখণ্ড সংখ্যা আৰু বিৰ দ্বাৰা এক বিভাজ্য। বিভাজনৰ ফলত A = BQ plus R পোৱা গ'ল। তেনেহ'লে 0 less than is equal to R less than B, 0 less than R less than B, 0 less than R less than is equal to B, 0 less than is equal to R less than is equal to B। তেতিয়াহ'লে আমি এইটোৰ ভিতৰত এইটো তোমালোকে জেনেৰেল মেথছতো পাইছা, ইউক্লিডৰ বিভাজন প্ৰমেয়কে কলন বিধিটোত কি আছে A is equal to BQ plus R, য'ত 0 less than is equal to R less than B, এই অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। 0 less than is equal to R less than B, আমি শুদ্ধ অপশ্যনটো লিখি দিলে এইটো প্ৰশ্নৰ 1 মাৰ্ক আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 25। গণিতীয় আৰোহণ পদ্ধতিৰ সহায়ত প্ৰমাণ কৰা যে 1 square 2 square 3 square plus ... n square is equal to n whole into n plus 1 whole into 2n plus 1 divided by 6, n belongs to n ক্ষেত্ৰত আমাৰ এই উক্তিটো সত্য। উক্তিটো SN দ্বাৰা নিৰ্দেশ কৰা হ'ল। গতিকে SN এই n ঠাইত 1 বহালে 1 square is equal to 1 whole into 1 plus 1 whole into 2 into 1 plus 1, 2 3 গুণে 6, 6 by 6 is equal to 1। স্পষ্টকৈ সঁচা। 1 square মানে 1 সঁচা। ধৰি লওঁ n নিৰ্দিষ্ট মান, এনেকৈ 2 বহালে 1 square plus 2 square is equal to 5। এতিয়া চোৱা 1 whole into 1 plus 2, 2 plus 1, 2 whole into 2 plus 1, 3 দুগুণে 6, 2 দুগুণে 4 একে 5, 6 5 গুণে 30, 6 দি 30ত 5 বাৰ 1 square plus 2 square is equal to 5 সঁচা। মানে এনেকৈ আমি স্বাভাৱিক সংখ্যা বহাই গ'লে কে এটা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰতো ধৰি ল'লো সঁচা। গতিকে 1 square plus 2 square SK যাতে 1 square plus 2 square plus 3 square plus ... plus k square is equal to k whole into k plus 1 whole into 2k plus 1 by 6। এতিয়া তাৰ পৰৱৰ্তী সংখ্যাটোৰ বাবেও যদি আমি সঁচা পাওঁ, এতিয়া উভয় পক্ষত k plus 1 whole square যোগ কৰি পাওঁ। দুইফালে আমি k plus 1 whole square যোগ কৰি দিলোঁ। লহাগু 6 ল'লোঁ, 6 whole into k plus 1 whole square। এতিয়া আমি এই k plus 1 কমন ল'লোঁ। এইটো k 2k লগত পূৰণ হৈ 2k square 1 লগত পূৰণ হৈ k হ'ল 6 দি k plus 1 এটা ৰৈ গ'ল 6k plus 6 হৈ গ'ল। এতিয়া এইটো 7k 6 দুগুণে 12, মানে এই দুটাৰ পূৰণফল 12 হ'ব লাগিব, যোগ বিয়োগ কৰি 7 হ'ব লাগিব। চোৱা 4k plus 3k 4 3 গুণে 12 আৰু যোগ কৰিলে 7k হয়। গতিকে এইটো মধ্যপদত ভাঙি আমি উৎপাদক পালোঁ 2k কমন লৈ k plus 1, 3 কমন লৈ k plus 2 আমি পালোঁ। এতিয়া k plus 2 whole into 2k plus 3। এতিয়া এইটো চোৱা k plus 1 whole plus 1, এইটো n plus 1, এইটো 2n plus 1 আছিল, 2 whole into k plus 1 plus 1, 2 into k 2k 2 1 গুণে 2 আৰু 1 3, হয়নে? আমাৰ পাতাটো শুদ্ধ হ'ল। তাৰমানে সেই আৰ্হিটোৱে আমি পাইছোঁ। তাৰমানে কি n is equal to k plus 1 বাবেও SN সঁচা পালোঁ আমি। আৰোহণ পদ্ধতি অনুসৰি SN সকলো n belongs to n বাবে সঁচা প্ৰমাণিত হ'ল। এইটো আমি এনেদৰে সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 26। ABC তিনিটা অখণ্ড সংখ্যা, য'ত এৰে বি বিভাজ্য আৰু বিৰে চি প্ৰমাণ কৰা যে এৰে চি বিভাজ্য। ABC belongs to Z, এৰে বি বিভাজ্য, B is equal to AR, R কোনোবা অখণ্ড সংখ্যা। R আৰু S কোনোবা অখণ্ড সংখ্যা।
এতিয়া বি ইজ ইকুৱেল টু এ আৰ, বিৰ ঠাইত আমি এ আৰ পাতিলোঁ, এ ইনটু আৰ এছ ইজ ইকুৱেল টু টি ধৰিলোঁ কোনোবা অখণ্ড সংখ্যা। তাৰমানে কি এতিয়া এৰে চি বিভাজ্য হৈ আছে, এতেকে এৰে চি বিভাজ্য প্ৰমাণিত হ'ল। এই প্ৰমাণটো আমি এনেদৰে সমাধান প্ৰমাণ কৰি থৈ আহিলে ইয়াৰ পৰা আমি সম্পূৰ্ণ 3 নম্বৰ পাই যাম। এতিয়া আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 27। এই প্ৰশ্নটো তোমালোকৰ কিতাপত 141 পেজৰ 8 নং প্ৰশ্নকেইটাৰ নিচিনাই, হুবহু প্ৰশ্নটো নাই, গতিকে এইটো সহজ তেনেই। দুটা অখণ্ড সংখ্যা x আৰু y নিৰ্ণয় কৰা, য'ত কি আছে 30x + 72y = 6। এই আমি 30 আৰু 72ৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত গহাও উলিয়াব লাগিব, গহাও 6। 6 = এইখিনি সুফৰাই লৈ যোৱা 30 - 2 × 12, এই 12 = এইখিনি সুফৰাই লৈ যোৱা 72 - 2 × 30 হ'ব, 2 - 2 × 72 - 72 × 2 প্লাছ এইটো মাইনাছ ইনটু মাইনাছ কি হৈ যাব প্লাছ 4 × 30, 4টা আৰু এটা 5টা মানে 30 × 5 হ'ব, প্লাছ 72 × -2। এতিয়া আমাৰ এইটো কি 36 = কিমান পাইছিলোঁ 30x + 72y, গতিকে আমি ইয়াত 30x + 72y পাতি দিব পাৰোঁ। গতিকে x = 5, y = কিমান হ'ব -2। এনেদৰে আমি সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 41। দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ গসাউ আৰু লসাগু ক্ৰমে ডি আৰু এম হ'লে প্ৰমাণ কৰা যে dm = ab। গসাউ এ বিৰ গসাউ ডি, ডিৰে এ বিভাজ্য, ডিৰে বি বিভাজ্য, a = dr আৰু b = ds পাম। rs belongs to z, r আৰু s দুটা অখণ্ড সংখ্যা। ধৰি লওঁ m = ab/d, এইটো আমি ধৰি লৈছোঁ। গতিকে m = এৰ ঠাইত আমি dr বহালোঁ, d কেঞ্চেল, br, m = br পাম। আৰু এইটো ক্ষেত্ৰত m = as পাম, r আৰু s পাম। গতিকে m a আৰু bৰ ধনাত্মক সাধাৰণ গুণিতক, m a আৰু bৰ কি হ'ব ধনাত্মক সাধাৰণ গুণিতক হ'ব, কাৰণ আমি দুটা অখণ্ড সংখ্যা পালোঁ নে নাই। গতিকে m a আৰু bৰ ধনাত্মক সাধাৰণ গুণিতক। আকৌ ধৰি লওক ধনাত্মক অখণ্ড সংখ্যা c a আৰু bৰ এটা সাধাৰণ গুণিতক, c হৈছে ধনাত্মক অখণ্ড c টো a আৰু bৰ এটা সাধাৰণ গুণিতক। গতিকে এৰে c বিভাজ্য আৰু বিৰেও কি হ'ব c বিভাজ্য। c = au আৰু c = vb, u আৰু ub belongs to z। সাধাৰণ গুণিতকটো কেইবাটাও থাকে, আমি লসাগুটোহে লাগে, এইটো আমি কি পালোঁ c আন এটা সাধাৰণ গুণিতক। এতিয়া তাৰ পৰা কিন্তু c = au আৰু c = vb, কিন্তু d = গসাউ অফ ab, abৰ গসাউ d, য'ত ax + by, xy belongs to z, আমি এইটো পাওঁ। এতিয়া c/m = m ৰ ঠাইত আমি কি পাতি দিব পাৰোঁ ab/d, ab/d পাতিলোঁ, cd/ab পালোঁ, cd/ab, d = কিমান ax + by, ax + by। এতিয়া c ax/ab, a কেঞ্চেল, c/b × x হ'ব, bcy/ab, bb কেঞ্চেল, c/b a × y হ'ব, এতিয়া চোৱা আমি ইয়াৰ পৰা a = u কি পাম c/a, u = c/a পাম। আমাৰ এইটো হ'ব u, এইটো u, এইটো v, vx = uy আমি পাম। u আৰু v অখণ্ড সংখ্যা আমি আগতেই ধৰি লৈছিলোঁ। গতিকে m এৰে c বিভাজ্য হ'লেহে আমি vx আৰু u ৰ গসাউ c/m পাম, মানে u c/m এটা অখণ্ড সংখ্যা। গতিকে m এৰে
চি বাই এম এটা অখণ্ড সংখ্যা হলে মানে এমেৰে চি বিভাজ্য হ'ব, অৰ্থাৎ এমেৰে চি বিভাজ্য। দেখা যায় যে এম আৰু চি উভয়েই এ আৰু বিৰ সাধাৰণ গুণিতক, এ আৰু বিৰ সাধাৰণ গুণিতক আৰু এমেৰে চি বিভাজ্য। গতিকে এম লেছ দেন ইজ ইকুৱেল টু কি হ'ব, চি হ'ব। এম চিতকৈ সৰু বা সমান হ'ব। গতিকে লসাগু অফ এ বি ইজ ইকুৱেল টু কি হ'ব, এম ইজ ইকুৱেল টু এ বি বাই ডি, এ বি বাই গসাগু অফ এ বি। এতিয়া ডিটো ইফালে লৈ আহিলে ডি এম ইজ ইকুৱেল টু এ বি প্ৰমাণিত হ'ল। আমি এইটো সত্যাপন কৰা হৈ গ'ল আৰু এইটো এনেদৰে আমি সত্যাপন কৰি থৈ অহাৰ লগে লগে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 5 নম্বৰ আমি পাই গ'লো। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 41 ৱৰ নাইবা অথবা দি হোৱা খণ্ডটো পাটিগণিতৰ মৌলিক উপপাদ্যৰ উক্তিটো লিখা। এই প্ৰশ্নটো তোমালোকৰ কিতাপত পৰা এইটো মেকিং আহিছে, পাটিগণিতৰ মৌলিক উপপাদ্যৰ উক্তিটো লিখিবলৈ আহিছে। এইটো তেনেই সহজ, তোমালোকে ভয় খাব নালাগে। পাটিগণিতৰ মৌলিক উপপাদ্যৰ উক্তিটো হ'ল কি, এইটো তোমালোকৰ 143 পেজত চোৱা আছে তোমালোকৰ কিতাপৰ। প্ৰত্যেক অখণ্ড সংখ্যা n গ্ৰেটাৰ দেন 1ক মৌলিক সংখ্যাৰ গুণফলত প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰৰ ক্ৰমভিত্তিক অৱস্থানৰ বাহিৰে এই গুণফলৰ প্ৰকাশ অদ্বিতীয়। মৌলিক সংখ্যাৰ গুণফল হিচাপে আমি প্ৰকাশ কৰি লসাগু গসাগু উলিয়াওঁতে কৰিছিলোঁ, সেই কথাটোৱে কৈছে পাটিগণিতৰ মৌলিক উপপাদ্যৰ উক্তি। এইটো আমি লিখিব লাগে। তাৰপিছত আমাক দিয়া আছে ধৰা হ'ল এ বি চি ডি অখণ্ড সংখ্যা আৰু এম ধনাত্মক অখণ্ড সংখ্যা এম গ্ৰেটাৰ দেন 1 যদি এ ইকুৱেল টু বি মড অফ এম, চি ইজ ইকুৱেল টু ডি মড অফ এম। এম মোডত মানে এম মোডত আছে যে এ ইজ ইকুৱেল টু ডি, তেতিয়াহ'লে আমি প্ৰমাণ কৰিব লাগে যে এ প্লাছ চি ইজ ইকুৱেল টু বি প্লাছ ডি এম মোডত আৰু এ চি ইজ ইকুৱেল টু বি ডি মোড অফ এম মাপাংক সাপেক্ষে। আৰু এইটো তোমালোকৰ কিতাপৰ 150 পেজৰ উপপাদ্য 14ৰ 4 নং প্ৰশ্নটো আহিছে, যিটোৰ সমাধান তোমালোকৰ 51 পৃষ্ঠাত সমাধান দিয়া আছে। সেইদৰে কৰিলে দিয়া আছে এ ইকুৱেল টু বি মোড অফ এম আৰু চি ইজ ইকুৱেল টু ডি মোড অফ এম। এমেৰে এ মাইনাছ বি বিভাজ্য হ'ব, এমেৰে চি মাইনাছ ডি বিভাজ্য হ'ব। এতিয়া এই দুয়োটা আমি যোগ কৰি দিলে এই যোগফলটো কি হ'ব, এমেৰে বিভাজ্য হ'ব। এতিয়া এ প্লাছ চি মাইনাছ কমন লৈ দিলে বি প্লাছ ডি, তাৰমানে এ প্লাছ চি ইজ ইকুৱেল টু বি প্লাছ ডি মোড অফ এম। আমাৰ এইটো 1 নংটো প্ৰমাণ কৰা হৈ গ'ল। তাৰপিছত ইয়াৰ দ্বিতীয়টো প্ৰমাণ কৰিবলৈ যাওঁতে এমেৰে এ মাইনাছ বি বিভাজ্য, এমেৰে চি মাইনাছ ডি বিভাজ্য। তে এ মাইনাছ বি ইজ ইকুৱেল টু এম কে ওৱান কোনোবা এটা অখণ্ড সংখ্যা পাম যিটো এমৰ লগত পূৰণ কৰিলে এ মাইনাছ বি ওলাব। ঠিক একেদৰে কে2 এটা অখণ্ড সংখ্যা পাম যাৰ লগত এম পূৰণ কৰিলে চি মাইনাছ ডি ওলাব। কে1 কে2 বিলংছ টু জেড। এতেকে এ ইজ ইকুৱেল টু বি প্লাছ এম কে ওৱান, বি প্লাছ এম কে ওৱান, চি ইজ ইকুৱেল টু ডি প্লাছ এম কে ওৱান, ডিটো আমি ওপৰলৈ লৈ গ'লোঁ। এতিয়া এ ইনটু চি আৰু সুপক্ষ দুটাও পূৰণ কৰি দিলোঁ, বি ইনটু ডি বি ডি এম কে বি ইনটু এম কে টু এম বি কে টু, এম কে ওৱান ইনটু ডি এম ডি কে ওৱান আৰু এম কে ওৱান ইনটু এম কে টু এম স্কুৱেৰ কে ওৱান কে টু। এতিয়া আমি এই বি ডিটো বাওঁফালে লৈ আহিলোঁ, এ চি ইজ ইকুৱেল টু এ চি মাইনাছ বি ডি ইজ ইকুৱেল টু এইকেইটাৰ পৰা আমি এম কমন ল'লোঁ, বি কে টু প্লাছ ডি কে ওৱান প্লাছ এম কে ওৱান ইনটু কে টু। তাৰমানে এতিয়া এমেৰে এ মাইনাছ চি বিভাজ্য হ'লে নাই, এইটোতো এটা অখণ্ড সংখ্যা পাম, কাৰণ বি অখণ্ড সংখ্যা, কে2 এটা অখণ্ড সংখ্যাৰ পূৰণফল অখণ্ড সংখ্যা, কে ডি কে ওৱানৰ অখণ্ড সংখ্যা দুটাৰ পূৰণফল অখণ্ড সংখ্যা, তিনিটা অখণ্ড সংখ্যাৰ পূৰণফল অখণ্ড সংখ্যা আৰু ইহঁতৰ সমষ্টিটো সদায় কি হয়, এটা অখণ্ড সংখ্যা। গতিকে এমেৰে এ চি মাইনাছ বি ডি বিভাজ্য, অৰ্থাৎ এ চি ইজ ইকুৱেল টু বি ডি মোড অফ এম আমাৰ প্ৰমাণিত হ'ল। এই সমস্যাটো আমি এনেদৰে সমাধান কৰি থৈ অহাৰ লগে লগে এইটো প্ৰশ্নৰ পৰা অহা সম্পূৰ্ণ 5 নম্বৰ আমি পাই যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।